মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স 2026 চনৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন ছল্ভ কৰিম। সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম যাতে কোনো ধৰণৰ কনফিউজন নাথাকে। তাৰ লগতে মই এইটো কথা ক'ব বিচাৰোঁ যে কুৱেশ্যন পেপাৰখন অলপমান ষ্টেণ্ডাৰ্ড আছিলে। আমি কনচেপ্ট এটা কেনেকৈ আচলতে প্ৰশ্নত এপ্লাই কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় আৰু সেইটো সম্পৰ্কে ডিছকাছ কৰিম। ভালকৈ আপোনালোকে চাই যাব। সময় নষ্ট নকৰি প্ৰথম প্ৰশ্নটো যদি আমি চাওঁ, যেটো আমাক কৈছে যে ইৰৰটো বাছি ওলাব লাগে। আমাক সেন্টেন্স এটা দিয়া আছে, এই সেন্টেন্সৰ কোনটো পাৰ্টত ভুল হৈ আছে সেইটো বাছি ওলাব লাগে। ঠিক আছে, তো ইয়াত বহুতে কি কৰে যে নাইদাৰ অফ দ্য বয়জ হেভ ডান হিজ হোমৱৰ্ক আছে। তো ইয়াত যিহেতু বয়জ আছে কাৰণে ইয়াত হেভ আহিব, মানে প্লুৰেল হৈ আহিব কাৰণ এইটো প্লুৰেল হয়, হয়নে? আৰু সেইকাৰণে এই হিজটো কাটি পিনি ইয়াত দেয়াৰ ইউজ কৰে। বহুতে এই কনচেপ্টটো এপ্লাই কৰে, এইটো হ'ল ৰং কনচেপ্ট। কাৰণ কি হয়, মই আপোনালোকক বাৰে বাৰে ক্লাছত বহুতবাৰ কৈছোঁ, এই অফটো হ'ল প্ৰিপজিশ্যন। কি হয়? প্ৰিপজিশ্যন। প্ৰিপজিশ্যনৰ পিছফালে এইটোতো ভাৰ্ব হয়, হেভ ডানটো ভাৰ্ব বুলি কাৰো চিনি পাবলৈ অসুবিধা হোৱা নাই। তো প্ৰিপজিশ্যনৰ পিছফালে আমাক নাউন এটা থকাটো মেণ্ডেটৰী হয়। তো সেইকাৰণে এই বইজটো হৈ যাব নাউন, কাৰণ তাৰ পিছফালেতো ভাৰ্ব আছে। তো এই বইজটো হৈ গ'ল নাউন। আৰু প্ৰিপজিশ্যনৰ পিছফালে যিটো নাউন বা প্ৰনাউন থাকে সেইটো সদায় অবজেক্টিভ কেছত থাকে। কিহত থাকে? অবজেক্টৰ ফৰ্মত থাকে। এই দাটোতো আৰ্টিকেল হয়, আৰ্টিকেল। ঠিক আছে, তো এই নাউনটো কি অবজেক্টিভ কেছত থাকে। তাৰ মানে যদি মই আপোনালোকক কওঁ যে এ টাইগাৰ ৱাজ কিল্ড, ইয়াত বাই আছে, বাইৰ পিছত বোলে ইয়াত মি হ'ব। চাওক, এই বাইটো হ'ল প্ৰিপজিশ্যন। তো প্ৰিপজিশ্যনৰ পিছফালে আপুনি আই লিখা নাই, আইটো ছাবজেক্টিভ ফৰ্ম বুলি কোৱা হয়, এইটো অবজেক্টিভ ফৰ্ম। তো এই প্ৰিপজিশ্যনৰ পিছফালে সদায় অবজেক্টিভ কেছটোহে ইউজ কৰা হয়। কিন্তু যিটো ভাৰ্ব হয় এইটো হ'ল হেভ ডান। ভাৰ্বে কেতিয়াও অবজেক্টৰ লগত সম্পৰ্ক নাথাকে, অবজেক্টৰ লগত ডিল নকৰে। ভাৰ্বে সদায় ছাবজেক্টৰ লগত ডিল কৰিব, আৰু ছাবজেক্টটো হ'ল নাইডাৰ। ছাবজেক্টটো হ'ল নাইডাৰ। কি হয়? নাইডাৰ। আৰু নাইডাৰ বা আইডাৰ যিকোনো হওক, আইডাৰ হ'ব পাৰে বা নাইডাৰ, সেইটোক ছিংগুলাৰ বুলি ধৰা হয়। আৰু ছিংগুলাৰ হ'লে মানে কেতিয়াও হেভ নাহে, গতিকে ইয়াত হেজ আহিব। মই আশা কৰিছোঁ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হৈছে, কোনো অসুবিধা নাই। আমি কিবা এটা বোলে এইটো হ'ব পাৰে বুলি আমি চুজ নকৰোঁ, আমি সম্পূৰ্ণ কনচেপ্টটো ইউজ কৰিম যে কি হৈ আচলতে। পুনৰবাৰ মই অলপমান স্পীডত যাম। মই কৈছোঁ যে এই অফটো হ'ল প্ৰিপজিশ্যন, আৰু এইমাত্ৰ মই আপোনাক ক'লোঁ যদিহে প্ৰিপজিশ্যন আছে, প্ৰিপজিশ্যনৰ পিছফালে যিটো নাউন বা প্ৰনাউন থাকিব সেইটো অবজেক্টিভ কেছত থাকিব। যেনেকৈ চাওক, বাই মি হোৱা নাই, বা যদি মই কওঁ বাই আছ হোৱা নাই, বাই উই নিলিখোঁ, আমি উই ঠাইত আছ লিখোঁ। আছটো হ'ল অবজেক্টিভ কেছ আৰু উইটো হ'ল ছাবজেক্টিভ কেছ, হয়নে? বুজি পাইছে? তো প্ৰিপজিশ্যনৰ পিছফালে অবজেক্টিভ কেছ সদায় বহে। এতিয়া ভাৰ্বে কেতিয়াবা অবজেক্টৰ লগত ডিল কৰিব নেকি? মোক কওক আপোনালোকে। ভাৰ্বটো বহুত লয়েল হয়, ভাৰ্বে ছাবজেক্টৰ কাৰণে বহুত লয়েল হয়। তো এই ছাবজেক্টৰ লগতহে ডিল কৰিব। ছাবজেক্ট নাইডাৰ আছে, নাইডাৰটো হ'ল ছাবজেক্ট, ই হ'ল ছিংগুলাৰ, গতিকে আমাক ভাৰ্বটো ছিংগুলাৰ লাগিব। কোনটো পাৰ্টত ভুল হৈ আছে? আমি ক'ম হেভ ডান পাৰ্টত ভুল হৈ আছে। মই আশা কৰিছোঁ ইয়াৰলৈকে কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে। বহুত ভালকৈ আমাৰ ইংলিছৰ কোৰ্চত বুজোৱা হৈছে এইবিলাক, বহুত ভালকৈ, মানে আপুনি ভাবিব নোৱাৰাতকৈ সহজত আমি ইংলিছ কোৰ্চত অলৰেডি এইখিনি কনচেপ্ট ক্লিয়াৰ কৰিছোঁ। তাৰ নেক্সট প্ৰশ্নটো চাওক, বহুত বেছি ইম্পৰ্টেণ্ট কনচেপ্ট ইয়াত এপ্লাই হৈ আছে, গতিকে ভালকৈ চাব। আমাক কি কৈছে? আইডেণ্টিফাই দ্য মেইন ভাৰ্ব ইন দ্য ফলোয়িং কমপ্লেক্স চেণ্টেন্স। তলত যিটো চেণ্টেন্স দিয়া আছে সেইটো স্পষ্টকৈ আমাক কৈছে এটা কমপ্লেক্স চেণ্টেন্স হয় বুলি। এই কমপ্লেক্স চেণ্টেন্সটোৰ মেইন ভাৰ্ব কোনটো হয় সেইটো বাছি ওলাব লাগে। তাৰোপৰি আমি ইয়াত ডেট কনজাংশ্যন দেখা মাত্ৰকে আমি গম পাম, যদি আমাক নোকোৱাহেঁতেনো যে এইটো কমপ্লেক্স চেণ্টেন্স হয়, কাৰণ ডেটটো কমপ্লেক্স চেণ্টেন্সৰ এটা কনজাংশ্যন হয়। ডেটটো কি হয়? কনজাংশ্যন। তাৰ মানে ই দুটা চেণ্টেন্স জোৰা লগাই আছে। এটা চেণ্টেন্স চাওক, এইটো আছে পিছফালে, এইটো এটা চেণ্টেন্স হয়, তাৰ আগফালে সেইটো এটা চেণ্টেন্স। দুটা চেণ্টেন্সক জোৰা লগাই আছে, যোনে লগাই তাক আমি কনজাংশ্যন বুলি কওঁ। ইয়াৰলৈকে ক্লিয়াৰ? এতিয়া আমি গম পাব লাগিব যে আচলতে কমপ্লেক্স চেণ্টেন্স কাক কোৱা হয়। কমপ্লেক্স চেণ্টেন্স হ'বলৈ হ'লে আমাৰ ওচৰত দুটা বস্তু থাকিব লাগিব। এটা হ'ল আটাইতকৈ বেছি ইম্পৰ্টেণ্ট, যে কমপ্লেক্স চেণ্টেন্স হ'বলৈ হ'লে ডিপেণ্ডেণ্ট ক্লজ থাকিবই লাগিব। কি থাকিব লাগিব? ডিপেণ্ডেণ্ট ক্লজ থাকিব লাগিব। আৰু এটা ইনডিপেণ্ডেণ্ট ক্লজ, ইনডিপেণ্ডেণ্ট ক্লজ। এতিয়া ডিপেণ্ডেণ্ট ক্লজ মানে এনেকুৱা চেণ্টেন্স যিয়ে সম্পূৰ্ণ অৰ্থটো নিজে প্ৰকাশ কৰিব নোৱাৰে, ইয়াক বেলেগৰ সহায়ৰ প্ৰয়োজন হয়। বুজি পালে? ডিপেণ্ডেণ্ট মানে ই সম্পূৰ্ণ অৰ্থ নিজে প্ৰকাশ কৰিব নোৱাৰে, ইয়াক বেলেগৰ প্ৰয়োজন হয়, সেইকাৰণে ইয়াক কমপ্লেক্স চেণ্টেন্স বুলি কোৱা হয়। এতিয়া কমপ্লেক্স চেণ্টেন্স এটাত ভালকৈ পুনৰবাৰ শুনিব যে ডিপেণ্ডেণ্ট ক্লজ এটাৰ প্ৰয়োজন হয়, ইনডিপেণ্ডেণ্ট ক্লজ এটাৰ প্ৰয়োজন হয়। ডিপেণ্ডেণ্ট ক্লজটোৱে নিজে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে, সেইকাৰণে ইয়াৰ প্ৰয়োজন হয় ইনডিপেণ্ডেণ্ট ক্লজৰ। কিন্তু ইনডিপেণ্ডেণ্ট ক্লজটোৱে সম্পূৰ্ণ অৰ্থটো নিজে প্ৰকাশ কৰে, ইয়াক বেলেগৰ প্ৰয়োজন নহয়। ক্লিয়াৰ আছে? আমি বহুত ভালকৈ আমাৰ যিটো
ইংলিছৰ কোৰ্চ আছিলে তাত এইবিলাক কনচেপ্ট বহুত সহজত আমি ভালকৈ ডিছকাছ কৰিছোঁ এতিয়া মোক কওক আপোনালোকে যে কমপ্লেক্স সেন্টেন্স হ'বলৈ হ'লে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কোনটো হয় ইণ্ডিপেণ্ডেণ্ট ক্লজ নে ডিপেণ্ডেণ্ট ক্লজ আপুনি ক'ব যে ডিপেণ্ডেণ্ট ক্লজ কমপ্লেক্স সেন্টেন্সৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট ডিপেণ্ডেণ্ট ক্লজ মানে এনেকুৱা এটা ক্লজ যিয়ে সম্পূৰ্ণ অৰ্থ নিজে প্ৰকাশ কৰিব পৰা নাই ইয়াৰলৈকে ক্লিয়াৰ তো এতিয়া ডেট আছে আমাৰ ওচৰত কনজাংচন তাৰ পিছফালে যিটো সেন্টেন্স আছে দ্য টেৰিফছ উড বেকফায়াৰ তাৰমানে যিটো প্লেন কৰিলে যিটো টেৰিফ আছিলে সেইটো বেকফায়াৰ কৰি দিলে উল্টা মাৰি দিলে তো ই সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে যিটো টেৰিফ আছিলে টেৰিফে উল্টা মাৰি দিলে বেকফায়াৰ হৈ গ'ল ই কাৰো ওপৰত ডিপেণ্ড হ'ব লগা হোৱা নাই ই হ'ল ইণ্ডিপেণ্ডেণ্ট ক্লজ এই ইণ্ডিপেণ্ডেণ্ট ক্লজটো এইটো হয় গতিকে কমপ্লেক্স সেন্টেন্সৰ কাৰণে ইণ্ডিপেণ্ডেণ্ট ক্লজটো ইম্পৰ্টেণ্ট নহয় ডিপেণ্ডেণ্টটোহে ইম্পৰ্টেণ্ট গতিকে ইয়াত যিটো ভাৰ্ব আছে উড বেকফায়াৰ এইটোতো আমাৰ ভাৰ্ব হয় গতিকে ই মেইন ভাৰ্ব নহ'ব কমপ্লেক্স সেন্টেন্সৰ ই মেইন ভাৰ্ব নহ'ব ক্লিয়াৰ আছে কাৰণ ই ইণ্ডিপেণ্ডেণ্ট ক্লজ হয় ইয়াৰলৈকে সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ আছে গতিকে এইটো আমি অপশ্যন বিটো প্ৰথমত আমি এলিমিনেট কৰিম ঠিক তাৰ নেক্সট আমি বাকীবিলাকলৈ চাম তো এতিয়া আমি এই পিছফালৰ কৰি নাচাওঁ এইখিনি আমি নাচাওঁ বাকীখিনি আমি চাম আমাক কি কৈছে দ্য পলিচি এনালিষ্ট হু ষ্ট্ৰাকচাৰালাইজ দ্য ট্ৰেড ফ্ৰেমৱৰ্কছ এতিয়া মোক কওক আপোনালোকে এই দাটো কি হয় দাটো আমি সকলোৱে চিনি পাওঁ আৰ্টিকল হয় মই বাৰে বাৰে আপোনালোকক কৈছোঁ যে আৰ্টিকলৰ পিছফালে এটা নাউন থকাটো মেণ্ডেটৰী হয় নাউন থকাটো মেণ্ডেটৰী মানে ইয়াত যিটো এছ লাগি আছে এইটো নাউন হ'ব লাগিব তো এইটো হৈ গ'ল নাউন আমাৰ তো ট্ৰেডটো কি হয় ট্ৰেডটো নৰ্মেলি নাউন হয় কিন্তু ইয়াত ট্ৰেড ফ্ৰেমৱৰ্কছ এই নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিছে ট্ৰেডটোৱে গতিকে এইটো হৈ যাব এডজেক্টিভৰ নিচিনাকৈ কাম কৰিছে গতিকে এই ট্ৰেডটো কেতিয়াও ভাৰ্ব হ'ব নোৱাৰে ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা আপোনালোকৰ নাই তাৰ মানে এই তিনিটাটো আমাৰ কেতিয়াও এই তিনিটা মই কাটি যাম হা এই প্ৰথমত এইকেইটা আমাৰ হ'ব নোৱাৰে মেইন ভাৰ্ব কাটিলোঁ মই তাৰ নেক্সট এইকেইটাও মোৰ মেইন ভাৰ্ব হ'ব নোৱাৰে এইকেইটাটো ভাৰ্বেই নহয় আচলতে কি হয় মই ক'লোৱে আপোনালোকক যে আৰ্টিকল হয় এডজেক্টিভ হয় নাউন হয় তো মই এই তিনিটা শব্দও সম্পূৰ্ণ কাটি দিম ক্লিয়াৰ তাৰ নেক্সট এই দা মানে মই আৰ্টিকল বুলি গম পাওঁ গতিকে এইটো হ'ব নোৱাৰে ভাৰ্ব আমাৰ মেইন এইটো পুনৰবাৰ আৰ্টিকলৰ পিছফালে আমাক নাউন এটাৰ প্ৰয়োজন হ'ব গতিকে এনালাইজটো নাউন হৈ যাব নাউনৰ এক্সট্ৰাকৈ ইনফৰমেশ্যন দিছে পলিচিয়ে নৰ্মেলি পলিচি নাউন হয় কিন্তু ইয়াত এডজেক্টিভৰ নিচিনা কাম কৰিব যিয়ে নাউনৰ এক্সট্ৰা ইনফৰমেশ্যন দিয়ে সি এডজেক্টিভ হয় গতিকে এইটো হ'ব নোৱাৰে গোটেইবিলাক আমাৰ দেখোন কাট খালে এতিয়া মোক আপোনালোকে কওক এই হুটো ৰিলেটিভ প্ৰনাউন ইয়াৰ কাৰণে আহিছে ইয়াক কয় ৰিলেটিভ প্ৰনাউনৰ ওপৰত আমাৰ ডেডিকেটেড এটা সম্পূৰ্ণ ক্লাছ আছে অলমষ্ট 50 মিনিটমানৰ এটা আমাৰ ক্লাছ পেইড কোৰ্চত দিয়া আছে ঠিক আছে আপোনালোকে ভালকৈ চালে গোটেই কনচেপ্টে ক্লিয়াৰ হৈ যাব ৰিলেটিভ প্ৰনাউনৰ এইটো হ'ল ৰিলেটিভ প্ৰনাউন মানে কি ই অট'মেটিকেলি এটা ছাবজেক্টৰ নিচিনা কাম কৰিছে গতিকে ইয়াৰ ভাৰ্ব কোনটো হয় এইটো ইয়াৰ ভাৰ্ব হ'ব লাগিব এইটো কাৰ ভাৰ্ব হয় ৰিলেটিভ প্ৰনাউনটোহে ভাৰ্ব হয় গতিকে মেইন ছাবজেক্ট কোনটো হয় আমাৰ মেইন ছাবজেক্টটো ষ্টাৰ্টিঙত আছে দ্য পলিচি এনালিষ্ট এইটো কি হয় মেইন ছাবজেক্টৰ নিচিনা কাম কৰি আছে ছাবজেক্ট তো এইটো ৰিলেটিভ প্ৰনাউনৰহে ভাৰ্ব হয় গতিকে এইটো হ'ব নোৱাৰে আমাৰ কাটি দিলোঁ আমি মেইন ছাবজেক্টৰ ভাৰ্ব কোনটো হৈ যাব ৰিয়েলাইজড হৈ যাব কি হৈ যাব ৰিয়েলাইজড গতিকে অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ ই হ'ব আমাৰ মেইন ভাৰ্ব ঠিক আছে দ্য পলিচি এনালিষ্ট এইকেইটা নহ'লেও আমাৰ হ'লহেঁতেন চাওক দ্য পলিচি এনালিষ্ট এইবিলাক আমাৰ এক্সট্ৰাকৈ ইনফৰমেশ্যন দিছে এইবিলাক আমাৰ নহ'লেও হ'লহেঁতেন চেণ্টেন্সটো দ্য পলিচি এনালিষ্ট ৰিয়েলাইজ টু লেট ঠিক আছে পুনৰবাৰ যদি আমি ভালকৈ পঢ়ি চাওঁ চেণ্টেন্সটো কি আমাক দিয়া আছে দ্য পলিচি এনালিষ্ট হু ষ্ট্ৰাকচাৰালাইজ দ্য ট্ৰেড ফ্ৰেমৱৰ্কছ ৰিয়েলাইজড যে অনুভৱ কৰিলে গোটেই চেণ্টেন্সটো কোনে কমপ্লিট কৰি আছে এই ৰিয়েলাইজটোৱে অনুভৱ কৰিলে টু লেট বহুত দেৰিকৈ কৰিলে পলিচি এনালাইজ যিটো তাহাঁতি এটা ফ্ৰেমৱৰ্ক বনাইছিলে সি ৰিয়েলাইজটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিছে কি ৰিয়েলাইজ কৰিলেতো আমাৰ অৰ্থ প্ৰকাশ হোৱা নাই কিবা আৰু আমাক ইনফৰমেশ্যন লাগে সেইকাৰণে ইয়াক কোৱা হয় ডিপেণ্ডেণ্ট ক্লজ কি বুলি কোৱা হয় ডিপেণ্ডেণ্ট ক্লজ কি ৰিয়েলাইজ কৰিলে যে এই টেৰিফটোৱে বেকফায়াৰ কৰিব সেইটো ৰিয়েলাইজ কৰিলে এইটো হ'ল ইণ্ডিপেণ্ডেণ্ট ক্লজ দুটা মিলি পিনে এটা কমপ্লেক্স চেণ্টেন্স হৈছে মই আশা কৰিছোঁ আপোনালোকে বুজি পালে যে ৰিয়েলাইজটো কিয় মেইন ভাৰ্ব হৈছে কেনেকৈ আমি কাটিলোঁ গোটেইবিলাক এবাৰ আকৌ আপোনালোকে ৰিপিট কৰি চাব পাৰিব ঠিক আছে আৰু যদিহে মই আপোনালোকক বাৰে বাৰে কওঁ যে আমাৰ মেথছৰ যিটো কোৰ্চ আছিলে তাৰ পৰা আপোনালোকে বি এডত দেখা পাইছে 10 out of 10 ডাইৰেক্টলি কমন পৰিছে ইংলিছটো সম্পূৰ্ণ কনচেপ্টৰ ওপৰত কথা হয় মেথছো কনচেপ্ট আচলতে কমন নহয় তো কনচেপ্টটো যদি ক্ৰিষ্টেল ক্লিয়াৰ আপুনি কৰিব বিচাৰিছে সৰু পইণ্টবিলাক এক্সামত সৰু কনচেপ্টবিলাক ক্লিয়াৰ হ'লেহে কৰিব পাৰিব কেইটামান কমন পঢ়ি পিনি নোৱাৰে মেথছতো একেই কনচেপ্ট হয় কমন নহয় একেধৰণে জিকে হওক ৰিজনিং হওক গোটেইবিলাক যদি আপুনি ভালকৈ যিকোনো এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে ভৱিষ্যতে যদি আপুনি এডিআৰই এক্সাম দিম বুলি ভাবিছে টেট দিম বুলি ভাবিছে যিকোনো আছাম পুলিচ তেনেহ'লে আপুনি আমাৰ লকষ্টক এপ্লিকেশ্যনটো প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লওক বাৰে মই কৈ আছোঁ নহ'লে এক্সামৰ দুদিনৰ আগত ইউটিউবৰ পৰা বিচাৰি পঢ়ি পিনে আপোনাৰ কনফিউজন লাগিব এক্সামত নোৱাৰিব কৰিবলৈ কনচেপ্ট ক্লিয়াৰ নহ'লে
ইউটিউবত আপুনি দুটা কনচেপ্ট চাই লয় আপুনি ভাবে আপোনাৰ গোটেই কনচেপ্ট ক্লিয়াৰ হ'ল কিন্তু বহুতখিনি কনচেপ্ট থাকে এটা দুটা কনচেপ্ট নাথাকে গোটেইবিলাক ক্লিয়াৰ কৰিব লাগিব তো সেইকাৰণে লক্সটক এপ্লিকেশ্যন ডাউনলোড কৰি লওক কিবা কনফিউজন আছে এই নাম্বাৰত হোৱাটছএপ কৰিব ঠিক আছে তো পেইড কোৰ্চ ল'ব পাৰিব বহুত ভালকৈ আমাক বুজোৱা হৈছে পেইড কোৰ্চত বাৰে বাৰে মই আপোনাক সেইটো কথা কৈ আছোঁ তাৰ নেক্সট প্ৰশ্নটো চাওক আমাক কি দিয়া আছে সেলেক্ট দ্য এন্টনিম অফ দ্য গিভেন ৱৰ্ড পাৰফিডিয়াছৰ এন্টনিম সুধিছে এতিয়া আমাৰ যিটো ইংলিছৰ কোৰ্চ আছিলে বা ফুল কোৰ্চ আছিলে যিটো ইংলিছ ছাবজেক্ট হয় পেইড কোৰ্চৰ কথা কৈ আছোঁ লক্সটক এপ্লিকেশ্যনত তাত আমি চিননিম এন্টনিমৰ বহুত কম ক্লাছ কৰিছোঁ ভকেবুলাৰী কম ক্লাছ কৰিছোঁ মাত্ৰ দুটা ক্লাছ হৈ আছে তাত আৰু ক্লাছ আহিব তো তাৰ ভিতৰতে এই পাৰফিডিয়াছ শব্দটো ডাইৰেক্টলি আমাৰ কমন পৰিছে মই আপোনালোকক দেখাই দিম চাই লওক আপোনালোকে একেধৰণে আমাৰ এই এলিকুৱেণ্ট শব্দটো ডাইৰেক্টলি কমন পৰিছে আপোনালোকে চাই লওক এবাৰ একেধৰণে আপোনালোকে এই ট্ৰেজাৰিয়াছ শব্দটো ডাইৰেক্টলি কমন পৰিছে আপোনালোকে চাই লওক আমাৰ যিটো পেইড কোৰ্চৰ নোটছ হয় এই পেইড কোৰ্চৰ প্ৰথমটো যদি আপোনালোকে ভকেবুলাৰী ক্লাছ চাই তাত আপোনালোকে ফিডৰ আমি ৰুট ৱৰ্ড কৰাইছিলোঁ ইয়াত আপোনালোকে চাওক পাৰফিডিয়াছ শব্দটো আছে পাৰফিডিয়াছ মানে কি হয় ফেইথলেছ যাক বিশ্বাস কৰিব নোৱাৰি যোনে ডিচিট কৰে যোনে ঠগে যাক ট্ৰাষ্ট কৰিব নোৱাৰি আনট্ৰাষ্টৱৰ্ডি বুজি পালে পাৰফিডিয়াছ মানে কি যাক আপুনি বিশ্বাস কৰিব নোৱাৰে একেধৰণে আমি আৰু যদি আপোনালোকে দেখাবলৈ যাওঁ ইয়াত আপোনালোকে চাওক এবাৰ ট্ৰেজাৰী এই শব্দটো আছে চাওক এই ট্ৰেজাৰী মানে কি হয় ট্ৰেজাৰী মানে ডিছলয়েলটি যোনে ঠগে যোনে চিটিং কৰে যোনে ফেইথলেছ হয় যাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি বুজি পালে একেই বুজায় একেধৰণে মই গোটেইখিনি ভালকৈ বুজাম আপোনালোকক চিন্তা নকৰিব মই মাত্ৰ দেখাই লৈছোঁ যে আমাৰ কোৰ্চত এইবিলাক গোটেইবিলাক ডিছকাছ কৰা আছে এলিকুৱেণ্ট মানে কি হয় এলিকুৱেণ্ট মানে যোনে বহুত স্পষ্টকৈ কয় যিয়ে বহুত স্পষ্টকৈ কথা ক'ব পাৰে বুজাব পাৰে ক্লিয়াৰলি কয় যাতে কোনো কনফিউজন নাথাকে তাক কোৱা হয় এলিকুৱেণ্ট বুলি কি বুলি কোৱা হয় এলিকুৱেণ্ট তো এইবিলাক শব্দ ডাইৰেক্টলি বৰ্তমান এক্সামত আহিছে চাওক তো এইবিলাক আমাৰ কৰোৱা আছে অলৰেডি এতিয়া যদি আমি ঘূৰি আহোঁ যে এণ্টনিম কি হয় পাৰফিডিয়াছৰ এণ্টনিম কি হয় এণ্টনিম মানে বিপৰীত শব্দ কি হয় তো তাৰ কাৰণে আমি ক'ম যে এই মাত্ৰ চালোঁ পাৰফিডিয়াছ মানে ডিছলয়েলটি হয় কি হয় ডিছলয়েলটি তাৰ মানে যোনে ঠগে তো তাৰ বিপৰীতটো অট'মেটিকলি ফেইথফুল হৈ যাব যিয়ে বিশ্বাসযোগ্য হয় পাৰফিডিয়াছ মানে কি হয় যি বিশ্বাস কৰিব নোৱাৰি ডিছলয়েলটি হয় তো ফেইথ মানে বিশ্বাস কৰিব পাৰি তো বিশ্বাস কৰিব পাৰি মানে অপশ্যন চিটো কাৰেক্ট আনচাৰ তো পাৰফিডিয়াছটো আমি কেনেকৈ গম পাম তাৰ কাৰণে আমি ৰুট ৱৰ্ড শিকাইছিলোঁ আপোনালোকক FID ফিড অলপমান কনচেপ্টটো মই ক্লিয়াৰ কৰি দিছোঁ ইয়াত আপোনালোকে চাওক য'তে FID ফিড শব্দটো দেখা পাব সি অট'মেটিকেলি ক'ৰবাত নহয় ক'ৰবাত বিশ্বাস বা ভৰসাৰ ৰিলেটেড হ'ব তাৰ মানে ফিড মানে কি ফিড মানে ট্ৰাষ্ট হ'ব পাৰে বা ফেইথ হ'ব পাৰে গতিকে ইয়াত যোনটো ফিডিলিটি শব্দ আছে ইয়াত ফিড শব্দটো আছে একে ইয়াত যোনটো আমি কনফিডেণ্ট কৈ থাকোঁ যে মোৰ আপোনাৰ ওপৰত কনফিডেণ্ট আছে যেনেকৈ আপুনি এতিয়া ক'ব যে লক্ষ্যটকৰ ওপৰত আপোনাৰ কনফিডেণ্ট আছে কনফিডেণ্ট কিয় আছে কাৰণ আপুনি লক্ষ্যটকৰ ওপৰত বিশ্বাস কৰে তো অট'মেটিকেলি এই ফিড শব্দ থকা মানে ই ক'ৰবাত নহয় ক'ৰবাত বিশ্বাসৰ লগত ৰিলেটেড হ'ব সেই কথাটো ক্লিয়াৰ হৈছেনে নাই হোৱা যেনেকৈ মই যদি আপোনাক এফিডেফিট কওঁ আমি কোৰ্টত এফিডেফিট শব্দটো পাওঁ আমি কোৰ্টত এফিডেফিট কিয় কৰোঁ কাৰণ যাতে আমাৰ বিশ্বাস হৈ থাকে কি হৈ থাকে বিশ্বাস ট্ৰাষ্ট এটা থাকে সেইটো কাৰণে আপুনি যেতিয়া মোৰ পৰা বাইক এখন কিনে আমি এটা এফিডেফিট কৰি লওঁ এফিডেফিট কিয় কৰোঁ কাৰণ বিশ্বাস থাকে তাৰ মানে মই এইটো কথা ক'ব পাৰোঁ য'তে FID ফিড শব্দ থাকিব সি ক'ৰবাত নহয় ক'ৰবাত বিশ্বাসৰ লগত জড়িত হ'ব যেনেকৈ আমি এইমাত্ৰ ক'লোঁ FID ফিডিলিটি মানে ই লয়েলটি হয় মানে বিশ্বাসৰ লগত ৰিলেটেড হয় কিন্তু এই ফিডিলিটিত যদি মই ইন শব্দটো লগাই দিওঁ তাৰমানে ই অবিশ্বাস হৈ যাব ওলোটাটো হৈ যাব ফিডিলিটিৰ উল্টাটো এই ফিড শব্দটোৱে বিশ্বাসে থাকিব কিন্তু ইন লগাই দিয়াৰ কাৰণে ই বৰ্তমান অবিশ্বাস হৈ যাব ডিছলয়েলটি হৈ যাব তাৰমানে ওলোটাটো হৈ গ'ল ক্লিয়াৰ আছে একেধৰণে যেনেকৈ এই ইনফিডিলিটিটো এটা নিগেটিভ ৱৰ্ড হয় একেধৰণে এই পাৰফিডিটো নিগেটিভ হয় যেতিয়া ইয়াতে ফিড আছে ফিড মানে বিশ্বাসৰ ৰিলেটেড হয় কিন্তু পাৰফিডিটো অবিশ্বাস বুলি ক'ব নিগেটিভ ৱৰ্ড হয় তাৰ মানে আমি এইমাত্ৰ ক'লোঁ আপোনালোকক পাৰফিডিয়াছ যিটো শব্দ আছে ইয়াতো ফিড শব্দ আছে ই বিশ্বাসৰ লগত জড়িত হয় কিন্তু ফেইথলেছ হয় তাৰমানে বিশ্বাস কৰিব নোৱাৰি উল্টাটো হয় উল্টা নিগেটিভ ৱৰ্ডটো হয় বুজি পাইছেনে তাৰমানে ডিচিটফুল হয় তাৰমানে ডিছলয়েলটি হয় কি হয় ডিছলয়েলটি হয় ঠিক আছে বুজি পালে তাৰ মানে এইমাত্ৰ মই যিখিনি আপোনালোকক এইমাত্ৰ ক'লোঁ সেই কথাখিনি যদি আৰু অলপমান সহজত ক'বলৈ যাওঁ মই আপোনালোকক যে বিশ্বাসৰ উল্টাটো ফিডিলিটি মানে বিশ্বাসৰ উল্টাটো কি হ'ব ডিছলয়েলটি হ'ব
ট্ৰেজাৰী হ'ব ট্ৰেজাৰীটো বিশ্বাসৰ উল্টা তাৰমানে ইউ ডিছলয়েলটি অট'মেটিকেলি বুজাব ক্লিয়াৰ আছে নাই ইয়াত অলপমানকৈ মই বুজাইছোঁ এইবিলাক পেইড কৰ্চত বহুত ভালকৈ বুজোৱা আছে অলৰেডি সেইকাৰণে মই অলপমান স্পীডত গৈছোঁ আচলতে তাৰমানে ইয়াত যেটা আমাৰ পাৰ্ফিডিয়া শব্দটো আছিলে পাৰ্ফিডিয়া শব্দটো এটা মানে অবিশ্বাস বুজাই আছে অবিশ্বাস যাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰি যিয়ে ডিছলয়েল হয় ডিছলয়েল তো ট্ৰেজাৰিয়া শব্দটো এইমাত্ৰ আমি চালোঁ ই একেই বুজায় ইউ ডিছলয়েলে হয় গতিকে এইটোতো কেতিয়াও হ'ব নোৱাৰে হয়নে তাৰ নেক্সট আমি ভেকিয়াছ শব্দটো কেনেকৈ আমি মনত ৰাখিম ভেকিয়াছ বা ভেকুৱাছ চ' প্ৰনাউন্সিয়েশ্যনটো নধৰিব মই অসমীয়া মাধ্যমৰ ছাত্ৰ হয় গোটেই জীৱনকালটো মই অসমীয়া মাধ্যমতে পঢ়ি পাৰ কৰিছোঁ এইটো কথা সত্য হয় যে মই ইংলিছ গ্ৰামাৰ সৰুৰ পৰাই ভাল পাইছিলোঁ ঠিক আছে তো ভেকুৱাছ মানে কি হয় এইটো আমি কেনেকৈ মনত ৰাখিম ভেকুৱাম শব্দটো আমি সকলোৱে পাওঁ গাড়ীত যে আমি ভেকুৱাম কৰোঁ ক্লিনিং কৰোঁ বা আপোনালোকৰ ঘৰত ভেকুৱাম পাম্প থাকে যে আপোনালোকে ক্লিনিং কৰে ঘৰটো তো ইয়াতো একে ৰুট ৱৰ্ড ভেক আছে তো ক'ৰবাত নহয় ক'ৰবাত আৰু আমি ভেকেণ্ট শব্দটো যেতিয়া কওঁ যে চিটটো ভেকেণ্ট আছে খালী আছে ইয়াতো ভেক আছে তাৰ মানে ক'ৰবাত নহয় ক'ৰবাত ই আমি এইটো কথা ক'ব পাৰোঁ নেকি ই খালী লগত ৰিলেটেড হয় ই এমটি বুজায় কি বুজায় এমটি গতিকে ইয়াৰ লগত ডিছলয়েলৰ লগত কোনো সম্পৰ্ক নাই গতিকে এইটো হ'ব নোৱাৰে তেনেকৈ আমি অপশ্যনবিলাক এলিমিনেট কৰিম আমি গম পালোঁ পাৰ্ফিডিয়াছ মানে ডিছলয়েল হয় বৰ্তমান আমাৰ লয়েল লাগে লয়েল বান্দা লাগে আপোনালোকে যে জীৱনত লয়েল বিচাৰি ফুৰে তো সেই লয়েলটো লাগে মানে ফেইথফুল লাগে চ' অপশ্যন চিটো হ'ব কাৰেক্ট আনচাৰ এতিয়া আপোনালোকৰ ক'ৰবাত নহয় ক'ৰবাত কিবা কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ নোহোৱাকৈ আছে নেকি সম্পূৰ্ণ কনচেপ্টটো আপোনালোকৰ ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে আৰু সেইটো কাৰণে কওঁ আপোনালোকক বাৰে বাৰে যে লকশ্বটক এপ্লিকেশ্যন ডাউনলোড কৰি লওঁ আপোনালোকে যে বছৰেকৰ মূৰত যে এটা টি চাৰ্ট কিনে সেই টি চাৰ্টৰ মূল্যৰ দাম হয় আমাৰ কোৰ্চকেইটা এটা চাৰ্ট কিনে যে আপুনি তো সেই চাৰ্টটো এমাহৰ আপোনালোকে ছমাহ বা এবছৰ কিন্তু ফূৰ্তি কৰি থাকে তো নিজৰ নলেজৰ ওপৰত ইনভেষ্ট কৰক এক্সামৰ দুদিনৰ আগত প্ৰিপেৰেশ্যন কৰিলে নহ'ব আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব ভৱিষ্যতে কিবা যদি এক্সাম দিব বিচাৰিছে আমাৰ কোৰ্চটো ল'ব পাৰিব লকশ্বটক এপ্লিকেশ্যন বাৰে কওঁ এপ্লিকেশ্যন ঠিক আছে কিবা কনফিউজন আছে আপোনালোকে হোৱাটছআপ কৰিবলৈতো নাপাহৰিব ফোন নকৰিব যদি পাৰে কাৰণ ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰিব পাৰে হোৱাটছআপ এইটো নাম্বাৰত কৰিব হোৱাটছআপৰ নাম্বাৰ চেক কৰিব আমাৰ আৰু এটা নাম্বাৰ আছে য'ৰ পৰা AI জেনেৰেটেড মেছেজ যায় তাত আমি হোৱাটছআপৰ ৰিপ্লাই কৰিব নোৱাৰোঁ এই নাম্বাৰটো চাব তাৰ নেক্সট আমি চাম এইটো আইডেণ্টিফাই দ্য কাৰেক্টলি পাংচুৱেটেড চেণ্টেন্স মানে য'ত আমি কমা চমা ব্যৱহাৰ কৰোঁ কোনটো কাৰেক্টলি হৈ আছে অকল দুটা চেঞ্জেছ আছে এইটো চাওক ইটছ অ'কে এতিয়া আমি চাম যে ইয়াত আমাৰ ডেট কনজাংচন আছে কি আছে ডেট কনজাংচন তাৰ মানে মই এইটো কথা ক'ব পাৰোঁ এইফালে এটা চেণ্টেন্স আমাৰ আছে এইফালে এটা চেণ্টেন্স আমাৰ আছে দুটা চেণ্টেন্স আছে দুটা চেণ্টেন্সক ডেটেৰে সংযুক্ত কৰি আছে ডেট কনজাংচনটোৱে লগাই থৈছে ইয়ালৈকে ক্লিয়াৰ তাৰ মানে মোক এইফালে এটা ছাবজেক্ট লাগিব এইফালে এটা ভাৰ্ব লাগিব হয়নে নহয় মোক কওক এইফালে এটা ক্ল'জ লাগিব তাৰ মানে মোক আগফালে এটা ছাবজেক্ট লাগিব এইফালে এটা ভাৰ্ব লাগিব কাৰণ তেতিয়াহে চেণ্টেন্স থাকিব চেণ্টেন্সত ভাৰ্ব এটা আমাক প্ৰয়োজন হ'ব ভাৰ্ব নোহোৱাকৈ চেণ্টেন্স এটা কমপ্লিট কেতিয়াও হ'ব নোৱাৰে সেই কনচেপ্টটো ক্লিয়াৰ আছে নাই চেণ্টেন্সত ভাৰ্ব নোহোৱাকৈ এটা চেণ্টেন্স কমপ্লিট হ'ব নোৱাৰে ভাৰ্ব এটা প্ৰয়োজন হ'ব তাৰ মানে মই এইটো কথা ক'ব পাৰোঁ যে এই লছটো ইয়াত ভাৰ্ব আছে ঠিকে আছে এইফালে তো আগফালেওতো মোক এটা ভাৰ্ব লাগিব আগফালে ভাৰ্ব মই দেখি পোৱা নাই একো বৰ্তমানলৈকে কিন্তু মই এটা কথা গম পাওঁ যে যোনটো ইটছ লিখে এই ইট মানে ইট ইজ হয় কি হয় ইট ইজ হয় বা ইট হেজ হয় মই ইয়াত ইট ইজ বুলি লিখিছোঁ ইট ইজ তো ইয়াত ইট ইজটো ভাৰ্ব হৈ যাব হয়নে ইটছ যোনটো আমাৰ কণ্ট্ৰেক্টেড ফৰ্ম কমা থাকে কমা থকা ইটছটোৱে কি বুজায় ইট ইজ বুজায় তো ইজটো ভাৰ্ব হৈ যাব তাৰ মানে মই এইটো কথা ক'ব পাৰোঁ যে মোক এইটো ইটছৰ প্ৰয়োজন হ'ব যোনটো কণ্ট্ৰেক্টেড ফৰ্মত আছে এই ইটছৰ প্ৰয়োজন হ'ব তাৰ মানে অপশ্যন এ আৰু অপশ্যন চিটো প্ৰথমতে মই এলিমিনেট কৰিব পাৰিম আঁতৰাই দিব পাৰিম কিয় পাৰিম কাৰণ এই ইটছটোৱে ভাৰ্ব নুবুজায় এই ইটছ নুবুজায় ই বিলংগিং বুজায় কি বুজায় বিলংগিং তাৰ মানে এই বস্তুটো তাৰ হয় সেই বিলংগিংটো বুজায় মানে পজেশ্যন বুজায় এই বস্তুটো তাৰ হয় এই বস্তুটো মোৰ হয় তেনেকৈ বিলংগিং বুজায় ঠিক আছে তো সেইকাৰণে এই ইটছ লিখা মানে ভাৰ্বেই নাথাকিব তো ভাৰ্ব এটা নোহোৱাকৈ মোৰ চেণ্টেন্স কমপ্লিট হ'ব নোৱাৰে চ' অপশ্যন চি আৰু অপশ্যন এ দুটা মই কেঞ্চেল কৰিলোঁ তাৰ মোৰ ওচৰত বৰ্তমান মাত্ৰ বি আৰু ডি আছে ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট মই ভালকৈ চাম যে ইট ইজ এ মই এতিয়া বৰ্তমান ইট ইজ বুলি পঢ়িছোঁ ইট ইজ পিটি এইটো বহুত দুখ লগাজনক হয় এই ঘটনাটো বহুত দুখ লগাজনক হয় কিয় হয় দ্য টিম লষ্ট ইটছ মমেণ্টাম যে টিমটোৱে তাহাঁতৰ মমেণ্টামটো হেৰুৱাই পেলালে মানে চাগে বহুত ছিক্স মাৰি আছিলে লগালগ 2-3টা উইকেট গুচি গ'ল বৰ্তমান টিমটোৱে তাহাঁতৰ মমেণ্টাম হেৰুৱাই পেলালে মই ক্ৰিকেটৰ কথাই কৈছোঁ মমেণ্টাম তো এই ইটছ যিটো আছে এই ইটছটোৱে পজেশ্যন বুজাব লাগে তাহাঁতৰ বিলংগিং তাহাঁতৰ মমেণ্টাম হেৰুৱাই পেলালে তাহাঁতৰ মমেণ্টাম ইহঁতৰ মমেণ্টাম সেইটো বুজাইছে তো ইহঁতৰ বিলংগিং বুজাইছে তো তাৰ কাৰণে ইটিছৰ প্ৰয়োজন নাই মোক ইটিছ মানে ভাৰ্বে হৈ যাব ভাৰ্ব অলৰেডি মোৰ ওচৰত এইটো আছে লষ্ট গতিকে এই ভাৰ্বৰ প্ৰয়োজন নাই চ' অপশ্যন ডি কেঞ্চেল অপশ্যন বিটো কাৰেক্ট আনচাৰ ইট ইজ পিটি এইটো বহুত দুখ লগাজনক হয় এই ইজটোৱে ভাৰ্ব বুজাই আছে ইট ইজ
ইট ইজ পিজি ডেট দ্য টিম লষ্ট ইটছ মমেণ্টাম এই ইটছটোৱে বিলংগিং বুজাইছে এইটো তাৰ বুজাইছে যে তাই বহুত দুখ লগাজনক হয় যে ইহঁতৰ মমেণ্টামটো হেৰুৱাই পেলালে কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰাটো ইম্পৰ্টেণ্ট হয় আৰু এইবিলাক সৰু সৰু বস্তুবিলাক আপোনালোকে এটা এটা টপিকৰ মাজত যেতিয়া আমি সৰু সৰু কনচেপ্ট বুজাই থাকোঁ এই সৰু সৰু কনচেপ্টবিলাকেই ইম্পৰ্টেণ্ট হয় এইবিলাকৰ কাৰণে আপুনি ডেডিকেটেড এটা টপিক নাপায় তো টপিক এটা ভিতৰত য'ত আমি এক্সপ্লেইন কৰি থাকোঁ হয়নে তাৰ নেক্সটটো আমাৰ হৈছে চুজ দ্য কাৰেক্টলি স্পেলড ৱৰ্ড শুদ্ধ স্পেলিংটো আমাক লাগে তো একমডেট যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়ে তো ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব ইয়াত ডাবল ইয়াত যোনটো আছে একমডেট ডাবল চি আছে চাওক ডাবল এম আছে তো ইয়াত ডাবল চি বা ডাবল এমটো থাকিবই সেইকাৰণে আমাক এনেকুৱা ধৰণৰবিলাক দিয়ে যাতে আমাৰ কনফিউজন লাগে সাধাৰণতে যিবিলাক ডাবল লেটাৰ থাকে তো সেইবিলাকহে আমাৰ ইয়াত দিয়া হয় কৰিবলৈ তো সেইকাৰণে ইয়াত ডাবলটো লাগিবই আমাক ঠিক আছে ডাবলটো লাগিব ডাবল নোহোৱাকৈতো হ'ব নোৱাৰে সেন্টেন্স এটা ট্ৰিপুল বহুত কমহে থাকে চ' আমি অপশ্যন ডিটো কেঞ্চেল কৰিম এনেকৈও কৰিব পাৰিম নহ'লে একমডেট যেতিয়া আমি শব্দটো উচ্চাৰণ কৰোঁ একমডেট কওঁতে য'ত জোৰ পৰে তাত ডাবল আমি ব্যৱহাৰ কৰোঁ বুলি কওঁতে একত ইয়াত জোৰ পৰিছে ডাবল ব্যৱহাৰ কৰিছোঁ মডেট বুলি কওঁতে ইয়াত ডাবল পৰিছে গতিকে আমি ডাবল ব্যৱহাৰ কৰিছোঁ চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ একমডেট এতিয়া বহুতে ক'ব এইটো কি ট্ৰিক্স হ'ল আৰে এইটো ট্ৰিক্সে নহয় শব্দটোৰ স্পেলিংটোতো আপুনি গম পাবই লাগিব তাৰ বাহিৰে বেলেগ অপশ্যনে নাই মাত্ৰ মই তথাপি এটা আপোনালোকক কৈছোঁ যে কেনেকৈ মনত ৰাখিব পাৰে যাদুটো নহয় যে সকলো প্ৰশ্নতে আপোনালোকে এটা ট্ৰিক্স পাব তেনেকুৱা ধৰণৰ যাদু কোনো দিব নোৱাৰে আপোনাৰ মেজিক নহয় এইবিলাক হ'ল কনচেপ্টৰ কথা যিকোনো বস্তু এটা কনচেপ্টৰ কথা হয় তো কনচেপ্টটো ক্লিয়াৰ কৰিবই লাগিব কনচেপ্ট ক্লিয়াৰ কৰিলে গোটেইটো মানে এটা ইংলিছ যদি ছাবজেক্ট আছে ইংলিছ যদি গ্ৰামাৰ আছে তাৰ গোটেই বেছিকৰ পৰা পঢ়িব লাগিব আপোনালোকে অপশ্যন বিটো কাৰেক্ট আনচাৰ হয় তাৰ নেক্সট এইটো আমি আহিলোঁ দ্য প্ৰফেচাৰ্ছ লেকনিক ষ্টাইল অফেন লেফ্ট ষ্টুডেণ্টছ ৱান্টিং মোৰ এক্সপ্লেনেশ্যন তাৰমানে প্ৰফেচাৰে কিবা এটা ষ্টাইলত বুজায় প্ৰফেচাৰ মানে কি হয় কলেজৰ প্ৰফেচাৰ টিচাৰ তো কলেজৰ প্ৰফেচাৰজনে যিটো ষ্টাইলত বুজায় তাৰ লেকনিক বুলি কৈছে আমি ধৰিছোঁ নাজানো অৰ্থটো নাজানো বুলি লৈছোঁ কিবা এটা ষ্টাইলত পঢ়াইছে যিটো ষ্টাইলত পঢ়োৱাৰ কাৰণে ষ্টুডেণ্টছবিলাকে সদায় আৰু এক্সপ্লেনেশ্যন বিচাৰে যদিহে টিচাৰজনে ভাল এক্সপ্লেনেশ্যন কৰি পঢ়োৱাহেঁতেন ভাল ষ্টাইলত পঢ়োৱাহেঁতেন ষ্টুডেণ্টক আৰু এক্সপ্লেনেশ্যন লাগিব নেকি নালাগে কিয় এক্সপ্লেনেশ্যন আৰু প্ৰয়োজন হৈছে এইটো কাৰণে আৰু বেছি এক্সপ্লেনেশ্যনৰ প্ৰয়োজন হৈছে কাৰণ টিচাৰজনে ভালকৈ পঢ়োৱা নাই তাৰমানে ক'ৰবাত নহয় ক'ৰবাত মই এই লিকনিকটোৱে বহুত বেছি ক্ৰিষ্টেল ক্লিয়াৰকৈ পঢ়োৱা নকওঁ ক্লিয়াৰকৈ পঢ়োৱা নাই ক্লিয়াৰ নথকা বুলি মই লিখিছোঁ ঠিক আছে যিয়ে ক্লিয়াৰকৈ পঢ়োৱা নাই তাৰমানে শ্বৰ্টকৈ বুজাই দিছে কিবা এটা একদম চুটিকৈ পঢ়াই থৈ দিছে ভালকৈ এক্সপ্লেনেশ্যন কৰা নাই তো সেইটো কাৰণে কি হৈছে ষ্টুডেণ্টে আৰু বেছি ক্লাছেছ এক্সপ্লেনেশ্যন বিচাৰিছে ইয়ালৈকে ক্লিয়াৰ তো এইমাত্ৰ মই আপোনালোক ক'লোঁ যে এলিকুৱেণ্ট শব্দটো আমাৰ ডাইৰেক্টলি পেইড কোৰ্চত আমি বুজাইছিলোঁ ক'ত আছে এলিকুৱেণ্ট হুৱেৰ ইজ এলিকুৱেণ্ট এইটো চাওক এইটো এলিকুৱেণ্ট প্ৰনাউন্সিয়েশ্যনটো নধৰিব এলিকুৱেণ্ট শব্দটো কি বুজায় হু টক্স ভেৰি ক্লিয়াৰলি তাৰমানে আৰু এইটো কথা মই এডত কৈ দিছোঁ য'ত আপোনালোকে LOC বা LOQ পায় তাৰমানে বহুত বেছি কথা কোৱা বুজায় য'ত কথা কোৱাৰ লগত ৰিলেটেড যেনেকৈ চাওক লোকুৱাচিয়াছ মানে কি হয় টকেটিভ হয় এলিকুৱেণ্ট মানে LOQ আছে ইয়াতো LOQ আছে ইয়াতো LOC আছে গোটেইবিলাকে ক'ৰবাত নহয় ক'ৰবাত কথা কোৱাৰ লগতে ৰিলেটেড হৈ চাওক দেখা পাইছে ইয়াতো LOQ আছে এইবিলাক ভালকৈ বুজোৱা হৈছে মই ইয়াত এক্সপ্লেনেশ্যন নকৰোঁ বহুত দীঘলীয়া হৈ যাব এতিয়া এই LOQ থকা মানে এইমাত্ৰ মই ক'লে কি কথা কোৱা বুজে LOQ যিটো LOQ আছে তো এলিকুৱেণ্ট মানে কি হয় যোনে বহুত স্পষ্টকৈ বহুত ক্লিয়াৰকৈ বুজায় ফ্লুৱেণ্টলি কয় স্পষ্টকৈ কয় তাৰ মানে মই এলিকুৱেণ্ট শব্দটো এইটো ক'ব পাৰোঁ য'ত আমাৰ প্ৰশ্নটো আছিলে ক'ত আছে আমাৰ প্ৰশ্নটো এলিকুৱেণ্ট শব্দটো এইটো এলিকুৱেণ্ট শব্দটো আছে ই মানে বহুত ক্লিয়াৰলি কয় স্পষ্টকৈ কয় আৰু যদি স্পষ্টকৈ এক্সপ্লেনেশ্যন কৰা বুজায় তাৰ মানে কি তাহাঁতক আৰু এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নহ'লহেঁতেন এইটো আমাৰ নিগেটিভ টাইপৰ মই ধৰিছোঁ এইটো হ'ল পজিটিভ ৱৰ্ড পজিটিভ গতিকে এইটোতো হ'ব নোৱাৰে প্ৰথম ক্লিয়াৰ এইটোতো হ'ব নোৱাৰে প্ৰথম ভাৰ্বছটো মই ভাৰ্বেলিৰ লগত মনত পেলাম ভাৰ্বেলি মানে দীঘলীয়াকৈ মুখেৰে বুজাই থকা তো দীঘলীয়াকৈ যদি বুজায় তেনেহ'লে নুবুজাৰ একো কাৰণে নাই চ' এইটো হ'ব নোৱাৰে চ' অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ তেনেকৈ অপশ্যন এলিমিনেট কৰিব পাৰি তেনেকৈ অলপ অপশ্যন এলিমিনেট কৰিব পাৰি টাৰ্চ মানে কি হয় শ্বৰ্ট হয় একদম ব্ৰিফ হয় ঠিক আছে শ্বৰ্টকৈ যিটো বুজায় পেডান্টিক মানে যিবিলাক একদম সৰু পইণ্টবিলাকো একদম মাইনৰ পইণ্টবিলাক বা মাইনৰ ৰুলছবিলাকো ভালকৈ শিকোৱা যদি ভালকৈ শিকোৱা হয় তেনেহ'লে সি নুবুজাৰ একো কাৰণেই নাছিলে গতিকে এইটোৱে এলিমিনেট চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ তেনেকৈ অপশ্যনবিলাক অলপমান এলিমিনেট কৰিব পাৰি আচলতে মই আশা কৰিছোঁ এতিয়ালৈকে কনচেপ্টটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে তাৰ নেক্সটটো আপোনালোকে চাব আমাক দিছে চেলেক্ট দ্য চেণ্টেন্স ইন হুইচ পাৰ্টিচিপল ইজ ইউজড কাৰেক্টলি
পাৰ্টিচিপল বুলি ক'লে আমি দুটা পাৰ্টিচিপলৰ কথা চিন্তা কৰোঁ এটা হ'ল প্ৰেজেণ্ট পাৰ্টিচিপল ঠিক আছে প্ৰেজেণ্ট পাৰ্টিচিপল ভাৰ্ব প্লাছ ING যেতিয়া থাকিব তাক আমি প্ৰেজেণ্ট পাৰ্টিচিপল বুলি কওঁ আনটো হ'ল পাষ্ট পাৰ্টিচিপল মানে ইয়াত V3 ফৰ্ম V3 মানে গম পাইছে ন আপোনালোকে গো ৱেন গান লাষ্টৰ ফৰ্মটো V3 ফৰ্মটোক আমি পাষ্ট পাৰ্টিচিপল বুলি কওঁ ইয়ালৈকে ক্লিয়াৰ যেতিয়া সেন্টেন্স এটা আৰম্ভণিটো হয় প্ৰেজেন্ট পাৰ্টিচিপল নহলে পাষ্ট পাৰ্টিচিপলে কৰা হয় যেতিয়া সেন্টেন্স এটাৰ ষ্টাৰ্টিংৰ আৰম্ভণিটো ডাইৰেক্টলি প্ৰেজেন্ট পাৰ্টিচিপল বা পাষ্ট পাৰ্টিচিপলে কৰা হয় তাৰ পিছফালে যদি আমাক কমা থাকে সেই সেন্টেন্সটো কমপ্লিট কৰি কমা থাকে তাৰ পিছত যেটো আমাৰ নাউন বা প্ৰনাউন থাকিব যেটোৱে সাবজেক্টৰ সম্পূৰ্ণৰূপে কাম কৰি আছে এই নাউন বা প্ৰনাউনটোৱে কি হ'ব এই প্ৰথম কামটোকো কৰা বুজায় বুজি পালে নাই পনম আকৌ ৰকম যদি আমাৰ সেন্টেন্সটো প্ৰেজেন্ট পাৰ্টিচিপল বা পাষ্ট পাৰ্টিচিপলে ষ্টাৰ্ট হৈছে হেকত কমা আছে কমাৰ পিছত যেটো আমাৰ নাউন বা প্ৰনাউন থাকিব হেতুৱে এই প্ৰথম কামটোকো কৰা বুজায় যেনেকে মই এটো কথা যদি ক'বলৈ যাওঁ লাষ্টৰটো যদি মই চাওঁ ভালকে চাব আমাক কৈছে ৰানিং টু কেটচ দা বাস দা বেগ ফেল অফ হাৰ সোলজাৰ ওকে এতিয়া ৰানিং টু কেটচ দা বাস আসলে যে হি দৌৰি দৌৰি বাসটো ধৰিব গৈছিলে দা বেগ এই যেনো দা বেগ আছে এই দা বেগটোৱে আসলতে এইটুকু কৰা বুজাইছে বেগটোৱে দৌৰিব পাৰে নেকি কেতিয়াবা নোৱাৰে কেতিয়াও গতিকে এটো কেতিয়াও হ'ব নোৱাৰে বুজি পাইছে না মই কি কৈছো যেতিয়া আমাৰ পাৰ্টিচিপলে সেন্টেন্সটো ষ্টাৰ্ট হ'ব তেনেহলে য'ত কমা থাকিব কমাৰ পিছৰ পৰা যোনটো আমাৰ নাউন বা প্ৰনাউন থাকে এইটোৱে এই প্ৰথম কামটোকো কৰা বুজায় ৰানিং টু কেটচ দা বাস এই বেগটোৱে কেতিয়াবা দৌৰি দৌৰি বাসখন ধৰিব পাৰে নেকি কেতিয়াও নোৱাৰে সো অপচন ডি কেনসেল একেই ধৰণে এক্সস্টেড বাই দা জাৰ্নি যে যেটো জাৰ্নি বৰ্তমান কৰিলে জাৰ্নিটো কৰি পিনে বহুত ভাগৰুৱা অনুভৱ কৰিছে আপুনি জাৰ্নি কৰাৰ পিছত কৰবা বা আহিলে আপুনি গাড়ী বাইক চলাই পিনে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব তো এক্সস্ট হৈ আছে ভাগৰুৱা অনুভৱ কৰি আছে দা বেড ফেল্ড ওয়েলকাম তো এই বেডটোৱে ভাগৰুৱা হ'ব পাৰে নেকি বেডটো এটা জড় বস্তু ই ভাগৰুৱা হ'ব নোৱাৰে কিন্তু যেতিয়া আমাৰ পাৰ্টিচিপল ষ্টাৰ্ট হয় তেনেহলে এইটোৱে কাম কৰা বুজায় গতিকে বেডটো এক্সস্ট হ'ব নোৱাৰে একেই ধৰণে ৱাকিং ডাউন দা লেন তো ৰাস্তাৰ লেন বিলাকত যেতিয়া খোজকাঢ়ি তললৈ গৈ আছিলে দা ট্ৰিজ তো এই ট্ৰি বিলাকে খোজকাঢ়ি যাব পাৰে নেকি তললৈ ট্ৰি বিলাকে খোজকাঢ়ি যাব নোৱাৰে সো অপচন এ কেনসেল এইটোৱে কামটো কৰা বুজায় তো আমি সেইকাৰণে লাষ্টৰে চাম হেভিং ফিনিশ দা এক্সাম সি লেফট দা হোল কুৱাইটলি তো যেতিয়া এক্সামটো কমপ্লিট হ'ল এই সিটোৱে কামটো কমপ্লিট কৰা বুজাইছে কোনে এক্সামটো কমপ্লিট কৰিলে কোনে এক্সামত লিখিলে সিয়ে লিখিলে তাইয়ে লিখিলে সো অপচন সি টো কাৰেক্ট আনসাৰ মই আশা কৰিছো বুজি পালে বেসিক কনসেপ্ট এটা আছে মই আশা কৰিছো বুজি পাইছে আপোনালোকে এতিয়া নেক্সট কোৱেশ্চনলৈ যাম নেক্সট কোৱেশ্চন আমাৰ ওচৰত এইটো টু বাৰ্ন দা কেন্ডেল এট বথ এণ্ডছ এটা মমবাতি আছিলে কেন্ডেল মানে মমবাতি ন মমবাতি সাধাৰণতে আমি এই যোনটো শিখা আছে শিখাৰ ফালে জ্বলাওঁ যদি আমি দুই ফালৰ পৰা এইফালে অলপমান ৰছী ওলাই থাকে নহয় মমবাতি মমৰ কথা কৈছো মমবাতি দেখি পাইছে না আপোনালোকে আজিকালি মোবাইলৰ যুগত বহুতে দেখি পোৱা নাই চাগে আমি দেখি পাইছো ঠিক আছে ওপৰ ফালে তল ফালে দুই ফালৰ পৰা যদি মমবাতিটোক আপুনি জ্বলাই দিয়ে মমক যদি আপুনি দুই ফালৰ পৰা জ্বলাই দিয়ে তেতিয়া কি হ'ব ই পোহৰটো সমানে দিব পোহৰ দিব কিন্তু লগালগ যে দুই ফালৰ পৰা ই জ্বলি যাব কষ্ট পাব সোনকালে শেষ হৈ থাকিব তো একেটা কথা আপুনি যদিহে এইটো কিহৰ লগত তুলনা কৰে এজন মানুহৰ লগত তুলনা কৰে যিয়ে ৰাতি দেৰিলৈকে ৰাতি একদম 1টা 2টা 3টা বজালৈকে কাম কৰি হার পাই থাকে আকৌ ৰাতিপুৱা আকৌ সোনকালে 4টা বজাত 5টা বজাতে শুই উঠি পিনি কাম কৰে এনেকে আপুনি কাম কৰে অভাৰৱৰ্ক হয় আপুনি প্ৰডাক্ট ৰিজাল্ট পাব কিন্তু আলটিমেটলি আপুনি নিজৰ হেলথটো বেয়া কৰিব হয়নে তো সেইকাৰণে অপশন ডি টু কাৰেক্ট আনসাৰ টু অভাৰৱৰ্ক ওয়ান সেলফ বাই বিং এক্টিভ আৰ্লি যে ৰাতিপুৱা সোনকালে এক্টিভ হৈ থাকিব আৰু দেৰিলৈকে একদম লেট লগে এক্টিভ হৈ থাকিব তো তেনেকে কৰিব নালাগে আসলে টু বাৰ্ন দা কেন্ডেল এট বথ এণ্ডছ ঠিক আছে তাৰ নেক্সট আমাৰ চাম আইডেন্টিফাই the word correctly completes the both sentence এনেকুৱা এটা শব্দ বহাব লাগে চাৰিটাৰ ভিতৰত যোনটোৱে ইয়াটো খাপ খাই যায় মানে এটা শব্দই দুইটাতে খাপ খাই যায় এটাই শব্দ বহাম এটা শব্দই দুইটাতে খাপ খাই যায় তো মই কেনেকৈ কৰিম এইটো মই সদায় যিমান পাৰো যদি মই ডাইৰেক্টলি আনসাৰটো নাজানো তো মই এনসাৰটোলৈ যাবলৈ চেষ্টা কৰোঁ ধৰক মই এই আনসাৰটো ডাইৰেক্টলি নাজানো যে মই ফ'ৰ্জৰ মিনিং নাজানো ঠিক আছে ৱেভৰ মিনিং মই নাজানো কাৰণ মই অসমীয়া মাধ্যমৰ ছাত্ৰ হয় তো মই গোটেই মোৰ ওচৰত ভকেবুলাৰী বহুত বেছি ষ্টক নাই মই কি কৰিম মই এনেকৈ চিন্তা কৰিম যে সি ডিসাইডেড টু ডেছ দ্য টাৰ্ম অফ দ্য কন্ট্ৰেক্ট তাই নিজৰ কন্ট্ৰেক্টটো কিবা এটা কৰিব বিচাৰিছে ডিসাইডেড তাৰমানে কিবা এটা পজিটিভ কৰিব বিচাৰিছে তাই নিজৰ কন্ট্ৰেক্টটো কেতিয়াবা বেয়াকৈ নকৰে কিবা এটা কন্ট্ৰেক্ট আছিলে বেংকৰ লগত যে বেংকৰ লগত ধৰক কিবা এটা কন্ট্ৰেক্ট আছিলে তো কন্ট্ৰেক্টটো নিজে কোনোবাই বেয়া কৰিব বিচাৰিব নেকি নিবিচাৰে সি ভাল কৰিব বিচাৰিছে তো তাৰমানে মোক ইয়াত পজিটিভ ৱৰ্ড এটা লাগে পজিটিভ মিনিং থকা ৱৰ্ড এটা লাগে ইয়ালৈকে ক্লিয়াৰ পজিটিভ মিনিং থকা লাগে মোক তাৰ নেক্সট মই চাম দ্য বেংক ৰিফিউজড বেংকে বাধা দিলে বেংকে অলৰেডি মানা কৰিলে
মান্থলি নহ'ল ৰিফিউজ টু নিগেটিভ ৱৰ্ড তাৰমানে ই অলৰেডি নিগেটিভ হৈ আছে পুনৰবাৰ আমাক নিগেটিভ ৱৰ্ড এটাৰ প্ৰয়োজন নাই বুজি পাইছে নাই কোৱা বাৰু ই অলৰেডি নিগেটিভ হৈ আছে গতিকে পুনৰ তাৰমানে তাই ডিচাইড কৰিছিলে বেংকৰ লগত থকা কণ্টেক্টটো কিবা এটা কৰিবলৈ পজিটিভ কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু কি হ'ল বেংকে ৰিফিউজ কৰিলে বাধা দিলে ৰিফিউজটো অলৰেডি নিগেটিভ ৱৰ্ড হয় পুনৰবাৰ নিগেটিভ ৱৰ্ড নালাগে তাৰমানে ইয়াতো এটা মোক পজিটিভ ৱৰ্ড তাৰমানে এনেকুৱা এটা পজিটিভ ৱৰ্ড লাগে যোনটো দুইটাতে খাপ খাই যায় তো অনাৰটো হ'ব কাৰেক্ট আনচাৰ অনাৰটো এটা পজিটিভ ৱৰ্ড বুলি মই চিনি পাইছোঁ চি ডিচাইডেড টু অনাৰ দ্য টাৰ্মছ অফ দ্য কণ্ট্ৰেক্ট দ্য বেংক ৰিফিউজ টু অনাৰ দ্য চেক ঠিক আছে তো তেনেকৈ মই আনচাৰটোলৈ যাবলৈ চেষ্টা কৰোঁ সদায় তাৰ নেক্সট মোৰ ওচৰত কি আছে আৰু মই চব কৰিলোঁ নেকি একমোডেট নাইডাৰ কৰিলোঁ অ'কে আৰু দুটা আছে অ'কে প্ৰথমত এইটো কৰিম এইটো এটা বেলেগ কনচেপ্ট ইয়াতো এপ্লাই কৰিব লাগিব আমি এইটো চাওক she insisted that dash the report before leaving she insisted এটা কনচেপ্ট এনেকুৱা আছে যেতিয়া এটা সেন্টেন্সে ইনসিস্ট কৰা বুজায় জোৰ কৰা বুজায় যেতিয়া এটা সেন্টেন্সে ডিমান্ড কৰা বুজায় যেতিয়া এটা সেন্টেন্সে ৰিকুৱেষ্ট কৰা বুজায় যেতিয়া এটা সেন্টেন্সে ৰেকমেণ্ড কৰে ঠিক আছে সাজেষ্ট কৰে সাজেষ্টেড ৰিকুৱেষ্টেড এইবিলাক থাকে ডিমাণ্ডেড ৰিকুৱেষ্ট এইবিলাক যদি থাকে তাৰ পিছফালে লগালগ যদি ডেট থাকে ডেট কনজাংচন মানে ডেট থাকে তেনেহ'লে যোনটো মেইন ভাৰ্ব হ'ব ন মেইন ভাৰ্বটো সদায় V1 মানে একদম বেষ্ট ফৰ্ম তাৰ লগত মানে একো আপুনি চেৰখানিয়ে কৰিব নালাগে তাৰমানে ইয়াতো চি ইনচিষ্টেড কৰি থাকিলে ডিমাণ্ডেড ৰিকুৱেষ্টেড যিয়ে নাথাকক কিয় তাৰ পিছফালে যদি লগালগ ডেট থাকে কি থাকে ডেট থাকে তেনেহ'লে যিটো ভাৰ্ব থাকিব সেই একদম বেষ্ট ফৰ্মত থাকিব তাৰমানে এছো লগোৱাৰ প্ৰয়োজন একদম বেষ্ট ফৰ্মত যদি মই কওঁ যে দ্য ডক্টৰ ৰেকমেণ্ডেড ডেট ডক্টৰে ৰেকমেণ্ড দিলে যে কি ৰেকমেণ্ড দিলে ডক্টৰে ৰেকমেণ্ড দিলে যে হি টেক ৰেষ্ট হি ৰেষ্ট ল'ব লাগে ঠিক আছে হি ৰেষ্ট ল'ব লাগে তো তেনেকৈ বুজি পালে আপোনালোকে বা হি সাজেষ্টেড ডেট হি লিভ দ্য ৰুম ইমিডিয়েটলি তো তেনেকৈ ধৰণৰ ঠিক আছে য'তে আমাৰ থাকে তেনেহ'লে আমি একদম বেষ্ট ফৰ্মত লিখোঁ ছাবমিট আজিৰ লাষ্ট কুৱেশ্যন হয় এইটো দ্য এনচিয়েণ্ট ফৰ্ট্ৰেছ ৱালছ ৰিমেইন impregnable despite weeks of constant bombardment by the invading forces ঠিক আছে তো যিবিলাক ইনভেডিং ফৰ্চেছ আছিলে আক্ৰমণকাৰী আছিলে তাহাঁতে কি কৰিলে এনচিয়েণ্ট ফৰ্ট্ৰেছৰ ৱালবিলাকক বহুত বেছি আক্ৰমণ কৰাৰ পিছতো সি বৰ্তমানো কি হৈ আছে ইনপ্ৰেগনেবল হৈ আছে তাৰ মানে বহুত বেছি ষ্ট্ৰং টাইপৰ মই ভাবিম তাৰ মানে ইনপ্ৰেগনেবল মানে মই ক'ৰবাত নহয় ক'ৰবাত ষ্ট্ৰং বুলি ভাবিম ষ্ট্ৰং কি হয় ষ্ট্ৰং বুলি ভাবিম ঠিক আছে ইয়ালৈকে তো এই পৰছ মানে কি আপোনালোকে যে কেতিয়াবা ফেচিয়েল কৰিব যায় তাতে আপোনালোকক কয় যে আপোনাৰ স্কিনখনত বহুত প'ৰ আছে দেই আপোনাৰ স্কিনত বহুত প'ৰ আছে দেই কি আছে স্কিনত প'ৰ আছে কি আছে স্কিনত প'ৰ আছে ছোৱালীবিলাকে বেছি ৰিলেট কৰিব স্কিনত প'ৰ আছে তাৰমানে আপোনাৰ স্কিনত সৰু সৰু ফুটা আছে গাঁত হৈ আছে স্কিনটো আপোনাৰ বহুত প'ৰ হৈ গৈছে গাঁত হৈ আছে তাৰমানে মই এইটো কথা ক'ব পাৰোঁ নেকি প'ৰছ মানে কি হয় প'ৰছ মানে অলপমান এনেকৈ ফুটা থকা তো ফুটা থকাটো যদি কেতিয়াবা ষ্ট্ৰং হ'ব নেকি তাৰমানে ই ক'ৰবাত নহয় ক'ৰবাত উইক হ'ব ক'ৰবাত নহয় ক'ৰবাত এই উইকৰ লগতহে ৰিলেটেড হ'ব হয়নে নহয় মোক কওক হয়নে নহয় তাৰমানে ভালনেৰেবল মানে আমি উইক বুলি কওঁ ভালনাৰেবল মানে কি এইটো বহুত ভালনাৰেবল হয় এইটো মানে সহজে ভাঙি যোৱা টাইপৰ হয় উইক হয় ভালনাৰেবল মানে সহজে ভাঙি যোৱা উইক তেনেকৈ বুজাওঁ ভালনাৰেবল যদি উইক হয় ইনভালনাৰেবলটো কি হৈ যাব ষ্ট্ৰং হ'ব ইনভালনাৰেবলটো অট'মেটিকেলি ষ্ট্ৰং হৈ যাব ইয়াৰ অপজিট হৈ যাব আমাক চিননিমটোৱে লাগে তো ইনপ্ৰেগনেবলটো আমি কি গম পালোঁ ষ্ট্ৰং বুজালোঁ তো ষ্ট্ৰং বুজাবলৈ আমি ইনভালনাৰেবলটো ক'ম অপশ্যন বিটো কাৰেক্ট আনচাৰ হ'ব ষ্ট্ৰং মই আশা কৰিছোঁ বুজি পালে আপোনালোকে তো কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ হ'ল মই আশা কৰিছোঁ যদিহে আমাৰ কোৰ্চ ল'ব বিচাৰিছে য'ত মেথছ ইংলিছ ৰিজনিং জিকে গোটেইবিলাক শিকিব বিচাৰিছে তেনেহ'লে লকষ্টক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ কিবা কনফিউজন আছে এই নম্বৰত কাইণ্ডলি হোৱাটছআপ কৰিব হোৱাটছআপ দেই হোৱাটছআপৰ স্পেলিং কি হয় হোৱাটছএপ অ'কে ধন্যবাদ